কংগ্ৰেছ দলৰ আমাৰ যিখিনি মানুহ আহি আছে আৰু আহি থাকিব তেওঁলোকৰ এতিয়া বদ্ধমূল ধাৰণাটো হৈছে যে কংগ্ৰেছ দলটোক দম্ভ আৰু অহংকাৰে নেতৃত্ব লৈছে। এজনৰ হৈছে দম্ভালী যে মই সভাপতি ভাঙিব পাৰোঁ, মই সভাপতি পাতিব পাৰোঁ, আৰু এজনৰ হৈছে অহংকাৰ, মোৰ দেউতাৰ নাম আমুক, মোৰ ৰাহুল গান্ধীৰ লগত ভাল। জাতীয় জীৱনৰ যিটো চেতনা সেইটো কংগ্ৰেছ দলৰ দম্ভ অহংকাৰ এনেকুৱাকৈ চানি ধৰিছে যে তেওঁলোকে জাতীয় জীৱনৰ চেতনাটোক উপলব্ধি কৰাত ব্যৰ্থ হৈছে। সেইকাৰণে জাতিৰ যিখিনি জাগ্ৰত প্ৰহৰী তেওঁলোকে দেখা পাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো পৰিৱেশ আৰু পৰিস্থিতি বৰ্তমান অসমৰ ৰাজনীতিত হৈছে সেইটো বিহপুৰীয়া সমষ্টিৰ মানুহখিনিয়ে উপলব্ধি আগতে ইমান কৰিব পৰা নাছিলে। 2 মাৰ্চ তাৰিখে যেতিয়া হাৱাজানৰ গেটৰ পৰা বিহপুৰীয়ালৈকে সুদীৰ্ঘ 30 কিলোমিটাৰ মুখ্যমন্ত্ৰীৰ যিটো জন আশীৰ্বাদ যাত্ৰা তাৰ দুইফালে অগণন ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি যিটো আহ্লাদিত সমৰ্থন, আৰু য'ত আমি দেখা পাইছিলোঁ আপোনালোকেও দেখিছিল যে সেইটো এজন মুখ্যমন্ত্ৰীৰ প্ৰতি নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিহপুৰীয়াবাসীৰ এজন পৰিয়ালৰ সদস্যৰ ৰূপ লৈছে। আৰু সেই দৃশ্যপটৰ পাছত এতিয়া বিহপুৰীয়া সমষ্টিৰ মূৰ কাষত থিয় দি থকা 20 বছৰে কাষত দি থকা 50,000 ৰাইজে এতিয়া লাহে লাহে নিজৰ সিদ্ধান্ত আৰু স্থিতি পৰিৱৰ্তনৰ কাৰণে এটা সিদ্ধান্ত লৈছে। এইটো তাৰ তৃতীয় বহিঃপ্ৰকাশ। আজি 600গৰাকীয়ে যোগদান কৰিছে। ইয়াৰ আগতে 481গৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোগদান কৰিছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত 35গৰাকীয়ে যোগদান কৰিছিলে। আৰু মই ভাবোঁ যে 20 তাৰিখৰ আশে পাশে বিজেপি দলৰ নেতৃত্বই যদি অনুমতি দিয়ে মই ভাবোঁ বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ কিছুমানো নিশ্চয় থাকি যাব। থাকি যোৱাটো মই বিচাৰিছোঁ, কিন্তু জাতীয় প্ৰেমেৰে উদ্বুদ্ধ সকলো বিজেপিত চাব।